নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈ উঠিছে অসমবাসী। মাজত মাথো আৰু কেইটামান দিন বাকী। 24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যই গঢ়িব বিশ্ব অভিলেখ। ঝুমুৰ নৃত্যশিল্পীসকলৰ গা এতিয়া 7খন। পূৰ্ণ প্ৰস্তুতি চলিছে ঝুমুৰ নৃত্যশিল্পীসকলৰ। চাওঁতে অন্তিম পৰ্যায়ত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। আদিবাসীসকলৰ ঝুমুৰ নৃত্য অসমীয়া কলা সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। এই ঝুমুৰ নৃত্যক বিশ্বৰ মানচিত্ৰত উজ্বলাই তোলাৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনী 2025 বৰ্ষ। ইয়াকে লৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকিব।